হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। নমস্কাৰ, এই মুহূৰ্তে আহিছে আজি দিনটো কেইবাটাও ডাঙৰ খবৰ। এহঁতৰ খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে মনোযোগেৰে চাই যাব, কোনো স্কিপ নকৰাকৈ। অখিল গগৈয়ে জীৱনৰ ন্যায় বিচাৰি কি বিচৰা মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাক সকিয়াই নিদিলে অখিল গগৈয়ে কি মন্তব্য কৰিলে চাই থাকক আমাৰ প্ৰতিবেদন। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব, মনোযোগেৰে চাই যাব। অকল হিমন্ত বিশ্ব শৰ্মা অনুৰোধ কৰি আছে আৰু ৰিকুৱেষ্ট কৰি আছে, অনুৰোধ কৰি আৰু ভয় দেখুৱাই চেমকানু মহন্তক জেলত ভৰাই ৰাখিছে বয়তে। মহন্তহঁতক যেনে তেনে এতিয়ালৈকে জেলত ৰখাই থৈছে। যিদিনাই অসমত ইলেকশ্যন শেষ হ'ব সেইদিনাই চেমকানু মহন্ত আমাৰ সন্মুখতে ঘূৰি ফুৰি থাকিব, আমি একো কৰিব নোৱাৰিম। যিদিনাই ইলেকশ্যন অসমত শেষ হ'ব সেইদিনাই চেমকানুৰ সৈতে আমাৰ সন্মুখতে হয়তো এনেকুৱাও হ'ব পাৰে চেমকানুৰ সৈতে বিজেপি হৈ ইলেকশ্যন খেলিব, আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে বিজেপিৰ পৰা ইলেকশ্যন। হিমন্ত বিশ্ব শৰ্মা পুলিচে যিখন চাৰ্জশ্বিট দিছে সেইখন চাৰ্জশ্বিট অপৰাধী কেতিয়াও শাস্তি নাপায়। অপৰাধী সোনকালে ওলাই আহিব জেলৰ বাহিৰত। শৰ্মাই যিখন চাৰ্জশ্বিট দিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে, সেই চাৰ্জশ্বিটত অপৰাধী কেতিয়াও জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মানুহে শুনিছে নে নাই মই নাজানো, বুজিছে নাই মই নাজানো। ৰাইজক আগতে কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ জুবিন গাৰ্গক ন্যায় নিদিয়ে। মই কৈছিলো যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে, সেই চাৰ্জশ্বিটত অপৰাধীৰ কেতিয়াও শাস্তি নহয়। মই কেইবাবাৰো কৈ আছো, অসমৰ মানুহে শুনিছে নে নাই মই নাজানো, বুজিছে নাই মই নাজানো, গ্ৰহণ কৰিছে নে নাই কথাটো মই নাজানো, কিন্তু মই বাৰম্বাৰ আপোনালোকক কৈ আছো, অসমৰ ৰাইজক কৈ আছো যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই, জুবিন গাৰ্গক অন্যায় কৰিবৰ কাৰণেহে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে যে কেইদিনমানৰ আগতে সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ ফেক্টৰী আছিলে, একুৱা ফেক্টৰীটো, সেই ফেক্টৰীটো খুলি দিলে। এইবাৰ আপোনালোকে নিশ্চয় দেখিলে যে আকৌ এতিয়া শ্যামকানু মহন্তৰ যিমানবিলাক একাউণ্ট আছিলে, যিবিলাক চিল কৰা হৈছিলে, সেইবিলাক চব খুলি দিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে সদায় যে যিদিনাই আমি ফাৰ্ষ্ট ট্ৰেক আদালত দি দিম, ফাৰ্ষ্ট ট্ৰেক আদালত দি দিয়াৰ পাছতে অপৰাধীবিলাকে, অভিযুক্তবিলাকে বেল পাই যাব। তাৰমানে কি, তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় যিখন চাৰ্জশ্বিট বা অভিযোগনামা দিছে, সেই অভিযোগনামাখন 2 নম্বৰীকে দিলে। তাৰ শাস্তি হ'বৰ কাৰণে সেই অভিযোগনামাখন দিয়া নাই, এখন দুৰ্বলকে দিলে, বাচিবৰ কাৰণে ব্যৱস্থা কৰি দিলে। তাৰ ফলস্বৰূপে এটা ষ্টেপত অপৰাধীবিলাকে, অভিযুক্তবিলাকে ৰেহাই পাই গৈ আছে, আৰু ইলেকশ্যন যিদিনা শেষ হ'ব তাৰ পাছদিনাই গোটেইকেইটা মানুহ জেলৰ পৰা ওলাই যাব। অকল হিমন্ত বিশ্ব শৰ্মাই ৰিকুৱেষ্ট কৰি, অনুৰোধ কৰি আৰু ভয় দেখুৱাই শ্যামকানু মহন্তহঁতক যেনে তেনে এতিয়ালৈকে জেলত ৰখাই থৈছে। যিদিনাই ইলেকশ্যন অসমত শেষ হ'ব সেইদিনাই শ্যামকানুৰ সৈতে আমাৰ সন্মুখতে ঘূৰি ফুৰিব, আৰু হয়তো এনেকুৱাও ক'ব পাৰে যে বিজেপিৰ পৰা ইলেকশ্যনো খেলিবগৈ। এতিয়া চাওঁ পৰৱৰ্তী খবৰলৈ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে? অখিল গগৈ জানে শিৱসাগৰত মই হাৰিম, সেইকাৰণে সেই গোটেইখিনি নাটক অখিল গগৈ কৰি আছে। এহেঁতৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মা ভয় খালে নেকি অখিল গগৈক? হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত অখিল গগৈ জানে মই হাৰিম, আৰু সেইকাৰণে তেওঁ এই গোটেই নাটকখন কৰি আছে। কিন্তু মই কমেণ্ট দিব নোখোজো, তেওঁলোকৰ দলৰ ভিতৰৰ কথা মই দূৰত থাকিব খোজো।